মই অসম গণ পৰিষদ দলৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ডক্টৰ শৰ্মা ডাঙৰীয়াই 2016 চনৰ পৰা লাষ্ট ইলেকশ্যনলৈকে এলায়েন্সৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু আমাৰ বিশ্বাস আছিল, কাৰণ এলায়েন্স কৰাৰ সময়ত এইবাৰো এইখিনি কথা কৈছিল, পূৰ্বৰ দৰে এইখিনি কথা নিশ্চয় ৰাখিব আৰু অমিত শ্বাহ ডাঙৰীয়াৰ সন্মুখতো কথা বতৰাখিনি হৈছিল। অমিত শ্বাহ ডাঙৰীয়াকো বহুত বহুত ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি তেখেতকো বহুত ধন্যবাদ জনাইছোঁ, ৰাজ্যিক নেতৃত্বকো জনাইছোঁ। তেওঁক এইবাৰ হেট্ৰিক কৰিছে, দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ আহিল, NDA চৰকাৰ হ'ল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰ চৰকাৰ হ'ল আৰু এই চৰকাৰখনৰ দায়িত্ব মই ভাবোঁ যে পূৰ্বতকৈ অধিক, আৰু সেইকাৰণে বহু দিশ চাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মন্ত্ৰীসভাখন এনেদৰে গঠন কৰিছে। মই অত্যন্ত সুখী যে সৰ্বসন্ত ডাঙৰীয়াক এৰি থৈ মই অকলে মন্ত্ৰীসভাত থকাটো মোৰ কাৰণেই এটা স্বাভাৱিকতে অস্বস্তিকৰ হ'ল হয়, কাৰণ আমি যৌথভাৱে দলটোক নেতৃত্ব দিছোঁ আৰু আমাৰ দলৰ প্ৰতিজন কৰ্মীয়ে এতিয়া যিখিনি খবৰ পাইছোঁ অত্যন্ত আনন্দিত হৈছে, সুখী হৈছে আৰু অনাগত দিনত জনসাধাৰণে যিটো মেণ্ডেট দিছে 102খন আসনেৰে NDA, মোৰ দৃঢ় বিশ্বাস মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ দূৰদৰ্শী আৰু সবল নেতৃত্বত পূৰ্বতকৈ অধিক গতিশীল হ'ব এইখন চৰকাৰ আৰু জনসাধাৰণৰ স্বাৰ্থত সকলোৱে আমি সৰ্বোচ্চ উজাৰি দিম। তাৰ কাৰণে আমাৰ আটাইৰে সংকল্প আছে। ঠিক আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।